হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া বাজিছে 3টা আৰু আজি মোৰ যিহেতু নেকি ভতিজাজনীৰ আজি মেট্ৰিক পৰীক্ষা প্ৰথমটি দিন, গতিকেলৈ আজি অকণমান জল্দি উঠিবলগীয়া হৈছে। সোনকালে 4-5টা বাজে আৰু উঠোঁতে। আজি অকণমান জল্দি যিহেতু নেকি সেইকাৰণে ভাত বনাবলগীয়া আছে আৰু বহুত কিবি কাম আছে, কৰি লওঁ। এতিয়া আহক আজি দিনটো আৰম্ভ। ইয়াতে থ'বলৈ যাওঁতে ৰাতিপুৱা তাৰপিছত মন্দিৰত সেৱা কৰিছিলে তাই। সেৱা দেখিছিলে গৈ আছে, পূৰা ভয়, তাই মানে ভয় কৰি আছে। ভয় তাই। চাওকচোন কিমান যে গাৰ্জেনবিলাক আহিছে, চবৰে নিজৰ নিজৰ ল'ৰা ছোৱালীক লৈ আহিছে, কিমান হেঁপাহত আহিছে, চবৰে ভয়। মোৰ যে ক'বই নালাগে আৰু মোৰ ইমান চিন্তা, মানে কি কৰিব কি নকৰিব, মানে ভয়তে কিবা লাগি গৈছে। তাইতকৈ বেছি মানে মই ভয় খাইছোঁ কি কৰিব। যিহেতু নেকি মোৰ ভতিজা এজনীয়ে আৰু পেহীক হিচাপে যোনখিনি দায়িত্ব ল'ব লাগে সেইখিনি লৈ আছোঁ। মানে খুব তাইক মই মৰমতে ৰাখোঁ আৰু মোৰ যিহেতু নেকি মোৰ দাদা নাই, দাদা ঢুকাইছে আৰু মোৰ মা দেউতাও থকা হ'লে আজি বহুত মানে সুখী হ'লহেঁতেন। এয়া তাই মোৰ হাতত ধৰি ধৰি গৈ আছে, মোক সুধিছে পেহী আজি কি হ'ব বাৰু মোৰ। মই কৈছোঁ তুমি চিন্তা নকৰিবা দেই। খুব মানে হাতখনতে ধৰি ধৰি কৰি আছে। এজন মানুহ থৈ আহি পেলাই তাৰপিছতে মই বৌহঁতক অলপ মেডিকেলৰ পৰা নিবলগীয়া আছিলে, লৈ গ'লোঁ। আহিছিলে তাৰপিছতে মোৰ সৰু বৌ, ডাঙৰ বৌ এজনী আৰু মোৰ এজনী বৌ। তাৰপিছত তাৰ পৰা আহি এয়া মোৰ কুৰিয়াৰ ছাৰ্ভিচৰ পৰা ফোন কৰিলে পাৰ্চেল আহিছে বুলি, আৰু মই পাৰ্চেলটো পিক আপ কৰিলোঁ। নাইকাৰ পৰা আহিছে। কি আহিছিলে প্ৰথমতে জনা নাছিলোঁ, তাৰপৰা অ'পেন কৰি দেখিলোঁ। এয়া দেখিছেনে, তাতে মোৰ গাত একদম তাতে কৰিলোঁ আৰু তাত কৰি গম পালোঁ আৰু পিছত এযোৰ মানে কৰ্ড ছেট এযোৰ আহিছে। মই নাইকাৰ পৰাই বেছিভাগ নাইকাৰ পৰাই কৰোঁ। এয়া